নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে ক্লাছত। আজি আমি ইণ্টাৰভিউত আহিবলগীয়া জিকে প্ৰশ্নসমূহৰ পাৰ্ট 4 ভিডিঅ'টো লৈ আহিছোঁ আৰু এই পাৰ্ট 4 ভিডিঅ'টোত আমি আলোচনা কৰিম ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহৰ বিষয়ত। ইয়াত আমি 15টা কুৱেশ্যন ইনক্লুড কৰিছোঁ আৰু ইয়াৰ ভিতৰত কেইবাটাও প্ৰশ্ন আপোনালোকৰ এনেকুৱা লাগিব পাৰে খুব সহজ আহিছে, কিন্তু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে সহজ হ'লেও আপোনালোক এই 15টা প্ৰশ্ন চাই যাব, কাৰণ এই প্ৰশ্নবিলাকৰ মাজৰ পৰা যিকোনো এটা ইণ্টাৰভিউত সোধাৰ চান্সেছ খুব বেছি আৰু কেতিয়াবা আমি যেতিয়া সহজ প্ৰশ্নটো ৰিভিজন কৰি নাযাওঁ তেতিয়া সেইটোতে আমাৰ ভুল হৈ যায় আৰু সহজ প্ৰশ্নত ভুল হৈ গ'লে তাত ইমপ্ৰেশ্যনটো বেছিকৈ বেয়া হয়। গতিকে মই আশা কৰোঁ আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। তো আজিৰ প্ৰথম প্ৰশ্নটো আছে, অসমৰ ৰাজ্যিক পশু কি? আৰু ইয়াৰ উত্তৰ আপোনালোক সকলোৱে নিশ্চয় জানে হয়তো। আমাৰ অসমৰ ৰাজ্যিক পশুৰ নাম হৈছে এশিঙীয়া গড় আৰু এইটো 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে গড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰে। আজি 2 নম্বৰ প্ৰশ্নটো আছে, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? তো ভাৰতৰ ৰাষ্ট্ৰীয় পশু হ'ল বাঘ বা যোনটোক ৰয়েল বেংগল টাইগাৰ বুলি কোৱা হয়, ৰয়েল বেংগল টাইগাৰ। 3 নম্বৰ প্ৰশ্নটো আছে, অসমৰ ৰাজ্যিক পক্ষী কি? অসমৰ ৰাজ্যিক পক্ষী বুলি সুধিছে, মানে আমাৰ যোনটো অসম ষ্টেটৰ যোনটো ৰাজ্যিক পক্ষী সেইটো সুধিছে আৰু ইয়াৰ উত্তৰ হ'ব দেওহা। এইটোকো আমাৰ 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে কি কৰিছিলে, ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰিছিল। নেক্সট আছে, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী বুলি সোধোতে আপোনালোকে উত্তৰ দিব ময়ূৰ বা মৌৰা চৰাই, ময়ূৰ বুলি ক'ব, যোনটোক আমি ইংৰাজীত পিকক বুলি কওঁ। নেক্সট আমাৰ কুৱেশ্যনটো আছে, অসমৰ ৰাজ্যিক গীত বা জাতীয় সংগীত কি? ৰাজ্যিক গীত বা জাতীয় সংগীত আমি সকলোৱে জানো যে আমাৰ কি আছিলে, অ' মোৰ আপোনাৰ দেশ। তো এই অ' মোৰ আপোনাৰ দেশ এইটোৰ বিষয়ত আপোনালোকে ভালদৰে অলপ চাই যাব। ইণ্টাৰভিউত এনেকুৱাও হ'ব পাৰে যে আপোনাক এইটো গাবও দিব পাৰে, গতিকে ভালদৰে এইটো গোৱাৰো প্ৰেক্টিছ কৰিব। নেক্সট আছে, অসমৰ ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুলৰ বিষয়ে সুধিছে, এইটো হ'ব কপৌ ফুল আৰু 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে এই ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিছিলে। আচ্ছা, কপৌ ফুল ক'ত ক'ত পোৱা যায়? কপৌ ফুল ভিয়েটনাম, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ভাৰতত পোৱা যায়। নেক্সট আছে, কপৌ ফুল অসমৰ বাহিৰে আন কোন ৰাজ্যৰ ৰাজ্যিক ফুল? তো আমাৰ অসমৰ ৰাজ্যিক ফুল হয়, লগতে বেলেগ এটা ৰাজ্যৰো ৰাজ্যিক ফুল হয়, সেইটো ৰাজ্যৰ নাম সুধিছে আৰু ই হ'ব অৰুণাচল প্ৰদেশ। নেক্সট আছে, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? তো ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি বুলি সুধিলে আপোনালোকে নিশ্চয়কৈ জানে, লোটাছ বা পদুম ফুল। নেক্সট আছে, অসমৰ ৰাজ্যিক গছ কি? অসমৰ ৰাজ্যিক গছ কি বুলি সুধিলে আপোনালোকে উত্তৰ দিব হুলুং গছ আৰু এই হুলুং গছক 2003 চনৰ 4 এপ্ৰিলত অসম চৰকাৰে ৰাজ্যিক গছ হিচাপে স্বীকৃতি দিছিলে। এতিয়া প্ৰশ্ন আহি গ'ল, ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? ভাৰতৰ ৰাষ্ট্ৰীয় গছ বুলি সুধিলে নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া বুলি যদি সোধে তেতিয়াহ'লে আপোনালোকে বটগছ বুলি ক'ব বা বনিয়ান ট্ৰী বুলি ক'ব। নেক্সট আছে, অসমৰ ৰাজ্যিক জলজ পশু কি? আগত আমি ৰাজ্যিক পশু কৈছিলোঁ এশিঙীয়া গড়, এতিয়া পানীত থকা তেনেকুৱা পশু বুলি সুধিলে আমি কি ক'ম? আমি ক'ম শিহু। শিহুক কি কৰিছিলে? 2008 চনৰ 5 এপ্ৰিলত অসম চৰকাৰে শিহুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়ে। ভাৰতত ই অসম, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত পোৱা যায়। ভাৰতৰ বাহিৰে নেপাল আৰু বাংলাদেশত দেখা পোৱা যায়। চকুত লেন্স নথকাৰ কাৰণে ইয়াক অন্ধ ডলফিন হিচাপেও জনাজাত। 2005 চনৰ এক হিচাপ মতে ব্ৰহ্মপুত্ৰ উপত্যকাত মাত্ৰ 250টা ডলফিনহে এতিয়া আছে বৰ্তমান। আগত আৰু বেছি আছিলে, লাহে লাহে আমাৰ কি হৈ আছে? বিলুপ্ত হৈ আছে। 12 নম্বৰ কুৱেশ্যনটো আছে, অসমৰ ৰাজ্যিক পানীয় কি? পানীয় মানে ড্ৰিংক। অসমৰ ৰাজ্যিক ড্ৰিংক বা ষ্টেট ড্ৰিংক বুলি সুধিলে এইটোৰ উত্তৰ হ'ব চাহ। আমি জানো আমাৰ অসমত খুব বেছি পৰিমাণে চাহৰ উৎপাদন হয়, গতিকে ৰাজ্যিক পানীয় হিচাপে চৰকাৰে চাহক কি কৰিছে? স্বীকৃতি দিছে। কেতিয়া দিছে? 2011 চনত তৎকালীন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰে। 13 নম্বৰ কুৱেশ্যন হৈছে, অসমৰ ৰাজ্যিক উৎসৱ কি? এইটো আমি সকলোৱে জানো যে অসমৰ ৰাজ্যিক উৎসৱ বা জাতীয় উৎসৱ কি হয়? বিহু। তো আপোনালোকক বিহুৰ বিষয়তো কেইবাটাও প্ৰশ্ন সুধিব পাৰে, সেইখিনি আপোনালোকে বিহুক ভালদৰে জানি যাব, ভালদৰে বিহুৰ বিষয়ে অধ্যয়ন কৰি যাব।
অসমৰ জাতীয় নায়ক বুলি কাক কোৱা হয়? নেক্সট কুৱেশ্যনটো কি আহিছে? অসমৰ জাতীয় নায়ক বুলি কাক কোৱা হয়? আৰু এইটোৰ উত্তৰ হ'ব সৰ্বানন্দ সোণোৱাল। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱক কি কোৱা হয়? অসমৰ জাতীয় নায়ক বুলি কোৱা হয়। নেক্সট আছে ভাৰতৰ জাতীয় পিতা বুলি জাতিৰ পিতা বুলি কাক কোৱা হয়? তো ভাৰতৰ জাতিৰ পিতা বুলি কাক কোৱা হয়? মহাত্মা গান্ধী দেৱক কোৱা হয়। আমি সকলোৱে জানো যে মহাত্মা গান্ধীক কি বুলি কোৱা হয়? ভাৰতৰ জাতিৰ পিতা বুলি কোৱা হয়। তো এইখিনি আমাৰ 15টা কুৱেশ্যন আমি জাতীয় আৰু ৰাজ্যিক প্ৰতীক চিহ্নসমূহৰ ওপৰত আমি ডিছকাছ কৰিলোঁ। খুব সহজ আছিলে আজিৰ প্ৰশ্নবিলাক, গতিকে আপোনালোকে এবাৰ দুবাৰ চাই ল'লে আপোনালোকৰ মনত থাকি যাব, কিন্তু আপোনালোকে এইটোক স্কিপ নকৰিব যাতে আপোনালোকৰ ইণ্টাৰভিউত এইবিলাক প্ৰশ্ন আহিলে যাতে আপোনালোকৰ ভুল নহয়। গতিকে এইখিনিতে মই ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।